हेलो बंधु बान्धवीসকল स्वागतम জানাইছো নতুন এটা ভিডিওলৈ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ফালৰ পৰা এটা নতুন আপডেট আহিছে, য'ত নেকি কোৱা হৈছে NIRF ডাটা কালেকশ্যন ফৰ্ম ফৰ লাৰ্নাৰ্ছ। বিশ্ববিদ্যালয় অনুদান আয়োগ UGC আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ বাবে প্ৰয়োজনীয় ডাটা কালেকশ্যনৰ এখন ফৰ্ম ফিলআপৰ কাৰণে দিয়া হৈছে, য'ত নেকি আপোনালোকে অনলাইন ফিলআপ কৰিব লাগিব আৰু লিংকটো ডিসক্ৰিপশ্যনত আছে। তাত গৈ ফৰ্মখন 4 মাসৰ ভিতৰতে সাবমিট কৰিবলৈ কৈছে। ফাৰ্স্ট আপোনালোকে ইয়াত এটা টিক মাৰি দিব, তাৰ পিছত তলত আহি আপোনাৰ নামটো ইয়াত টাইপ কৰিব। আপোনাৰ নামটো টাইপ কৰি তাৰ তলত আপোনালোকৰ যেটো মোবাইল নম্বৰটো ইয়াত দিব। ইয়াত মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ হোৱাটছএপ নম্বৰ যেটো হয় এইটো হোৱাটছএপ নম্বৰটো টাইপ কৰি দিব। তাৰ পিছত ইমেইলটো টাইপ কৰিব। ইমেইলটো দিয়াৰ পিছত আপোনালোকে কি কৰিব, কোন বছৰত আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে সেই চনটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লৈ আপোনালোকে তলত কি কৰিব, আপুনি কোনটো পাঠ্যক্ৰমত নামভৰ্তি কৰিছে, পোষ্ট গ্ৰেজুৱেট না আণ্ডাৰ গ্ৰেজুৱেট সিলেক্ট কৰিব। তাৰ পিছত আপোনালোকৰ KKSত যে নামভৰ্তি কৰিছে তাৰ এনভাইৰনমেণ্ট নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। তাৰ পিছত আপোনালোকে KKSৰ পৰা যে কেতিয়া উত্তীৰ্ণ হৈছে, মানে আপোনালোকে পাছ কৰিছে বা পাছ কৰা নাই, ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। যদি আপোনালোকে পাছ কৰা নাই তেনেহ'লে পৰৱৰ্তী উত্তীৰ্ণ হ'ব নোৱাৰিলেও বা পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই